মুণ্ডা মহাসভাৰ কেন্দ্ৰীয় সমিতি, কেন্দ্ৰীয় মহিলা সমিতি আৰু কেন্দ্ৰীয় যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত তথা মুণ্ডা মহাসভাৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ আৰু টেঙাখাট, দুলীয়াজান, ৰমাই, দিকম আঞ্চলিক তথা চাবুৱা আঞ্চলিকৰ তথা বৃহত্তৰ টেঙাখাটবাসী ৰাইজৰ সহযোগত আমি ধৰতীয়াবা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী এই কৈলাশপুৰ নন্দনবন চাহ বাগিচা চম্পাবাম লাইনৰ এই খেলপথাৰতে অহা ১৪ আৰু ১৫ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণে কাৰ্যসূচী থাকিব। এই ১৪ তাৰিখে যি ১৪ নৱেম্বৰ তাৰিখে আমাৰ যেনেধৰণে চাফাই অভিযান আছে, চিৰমা চিংমুঙা থানত বন্তি প্ৰজ্বলন আছে, অসম মুণ্ডা মহাসভাৰ পতাকা উত্তোলন আছে আৰু আমি সভাপতি ডাঙৰীয়াক ধীৰেন মুণ্ডা ডাঙৰীয়াই পতাকা উত্তোলন কৰিব। ইয়াৰ পাছতে আমাৰ মুণ্ডা মহিলা সমিতিৰ পতাকা উত্তোলন আছে, মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন আছে আৰু লগতে আৰু আমাৰ অসম মুণ্ডা মহাসভাৰ ১৫০খন পতাকা ইয়াত একেলগে বিভিন্ন জিলাৰ সভাপতি সম্পাদকসকল আৰু বিশিষ্ট ব্যক্তিসকলে সেইদিনা ১৫০খন পতাকা ইয়াত উত্তোলন কৰিব। লগতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। আমি জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এটা অনুষ্ঠান আয়োজন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি। আৰু এই শ্ৰদ্ধাঞ্জলি জনাব আমাৰ অসম মুণ্ডা মহাসভাৰ কেন্দ্ৰীয় উপসভাপতি আছে মুণ্ডা ডাঙৰীয়া, তেখেতে হৰ ডাঙৰীয়া, তেখেতে জুবিন গাৰ্গ ডাঙৰীয়া শ্ৰদ্ধাঞ্জলি জনাব। আৰু ইয়াৰ পাছতে আমাৰ বিভিন্ন কাৰ্যসূচী আছে, বৃক্ষৰোপণ মঞ্চ মুকলি পৰা আদি কৰি প্ৰদৰ্শনী দুৱাৰ মুকলি আৰু সাহিত্য প্ৰতিযোগিতা, ধনুকাৰ প্ৰতিযোগিতা, স্মৃতি গ্ৰন্থ উন্মোচন আছে আবেলি ৩ বজাত। আৰু এই ৩ বজাত স্মৃতি গ্ৰন্থ উন্মোচন কৰিব আমাৰ টেঙাখাট মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় যতীন্দ্ৰনাথ গগৈদেৱে। তেখেতে আমাক স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব। আৰু তাৰ পাছতে আমাৰ আলোচনা চক্ৰ আছে। এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এটা আলোচনা চক্ৰ আমি আয়োজন কৰিছোঁ। বৰ্তমান মুণ্ডা সমাজত শৈক্ষিক আৰু সামাজিক দিশত নৱপ্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে এক আলোচনা চক্ৰ আছে। এই আলোচনা চক্ৰত মই নিজেই সঞ্চালক কৰিম আৰু মুখ্য আলোচক হিচাপে মৰাণ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আত্মাৰাম কুমাৰ ডাঙৰীয়া ইয়াত উপস্থিত থাকিব আৰু অসম মুণ্ডা মহাসভাৰ কেইবাজনো বিষয়বিয়াত এই আলোচনা চক্ৰত ভাগ ল'ব। ইয়াৰ পাছতে আমাৰ ১৫ নৱেম্বৰ তাৰিখে বিশেষকৈ আমি নিশা ৮টা বজাত সেইদিনাই ১৪ তাৰিখে আমি মুণ্ডাৰী গীত নৃত্য আৰু মুণ্ডা সমাজত যিবিলাক বিদ্যমান শিল্পী আছে তেখেতসকলৰ দ্বাৰা আমি এটা সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু তাৰ পাছতে ১৫ নৱেম্বৰ পুনৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত আমি পুষ্পমাল্য অৰ্পণ আছে আৰু সভাপতি ধীৰেন মুণ্ডাদেৱে আজি পুষ্পমাল্য অৰ্পণ কৰিব। তাৰপিছত আমাৰ সাংস্কৃতিক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আছে। এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ডিব্ৰুগড় জিলাৰ মাননীয় আয়ুক্ত বিক্ৰম কৈৰীদেৱক আমি নিমন্ত্ৰণ কৰিছোঁ এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবৰ কাৰণে। ইয়াৰ পাছতে মুকলি সভাত মই নিজেই সভাপতি কৰিম আৰু আদৰণি ভাষণ দানেল মুণ্ডা উদযাপন সমিতিৰ সম্পাদকে আগবঢ়াব। আৰু নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰিছোঁ শিৱপ্ৰসাদ বদ্ৰা, অসম মুণ্ডা মহাসভাৰ উপদেষ্টা তথা ATCৰ চেয়াৰমেন শিৱপ্ৰসাদ বদ্ৰা ডাঙৰীয়াক। আৰু মুখ্য অতিথি হিচাপে আমি ইতিমধ্যে যোগাযোগ আমাৰ চলি আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ মাননীয় বন্দৰ আৰু জাহাজ জল পৰিবহণ মন্ত্ৰী ভাৰত চৰকাৰৰ মাননীয় সৰ্বানন্দ সোণোৱাল দেৱক আমি দুয়োগৰাকীকে মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ। আৰু নিশ্চয় আহিব বুলি আমি ইতিমধ্যে সৰ্বাদা এতিয়া গম পাইছোঁ। আৰু বাকী বিশিষ্ট অতিথি হিচাপে আমাৰ মাননীয় মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, পৱন সিং ঘাটোৱাৰ, ধীৰেন মুণ্ডা, কামাখ্যা প্ৰসাদ তাছাই, এটুৱা মুণ্ডা, জগদীশ বৰাই আৰ্চাৰ নৱনিৰ্বাচিত সভাপতি। তাৰপিছত তেৰজ গোৱালা বিধায়ক, স্থানীয় বিধায়ক যোগেশ্বৰ ওৰাম ৩৬ জনজাতি পৰিষদৰ সভাপতি, ঋতুপৰ্ণ বৰুৱা অধ্যক্ষ অসম পৰ্যটন নিগমৰ, দেৱেন ওৰাং সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক। তাৰপিছত আমাৰ দেৱজিৎ গগৈ কাৰ্যকৰী সভাপতি আৰ্টছু, ভূগোল দত্ত সাংগঠনিক সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ। গতিকে এনেকৈ কৰি আমি বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু যথেষ্টখিনি বিশিষ্ট ব্যক্তি আমি সেইদিনা নিমন্ত্ৰণ কৰিছোঁ আৰু আশা ৰাখিছোঁ সেইদিনা মুকলি সভাৰ পাছত
মুকলি সভা শেষ হোৱাৰ পাছতে আমি শ্ৰদ্ধাত আমাৰ সকলোৰে গণশিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ বৰ্ণক আমি উৎসৰ্গিত সাংস্কৃতিক সন্ধিয়া সেইদিনা মুকলি কৰিব আমাৰ ঝুমৰ সম্ৰাট দুলাল মান্তিদেৱে আৰু নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমি সেইদিনা সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰিম। এইখিনি আমাৰ দুদিনীয়া কাৰ্যসূচীত আছে অন্তৰ্ভুক্ত কৰিছোঁ। আশা ৰাখিছোঁ ৰাইজে ইয়াত বহলভাৱে প্ৰচাৰ কৰাৰ লগতে ৰাইজে ইয়াত দলে বলে যোগদান কৰক আৰু সকলো জাতি জনগোষ্ঠী বিশেষকৈ ইয়াত বহুত গোটেই সমাজবিলাকৰ আমি সভাপতি সম্পাদকসকলক ইয়াত নিমন্ত্ৰণ কৰিছোঁ, যেনেকৈ মুণ্ডা সমাজ, ওৰাং সমাজ, খাৰিয়া সমাজ, চাওৰা সমাজ, চাওতাল সমাজ, তাঁতী সমাজ, যিমানবিলাক সমাজ আমাৰ আছে ইয়াত প্ৰায়, আৰু জাতীয় মহাসভাৰ বিষয়ববীয়া, অসম স্থানীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়া, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আছৰ বিষয়ববীয়া, এনেকৈ কৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ আমি সংগঠনসমূহক মুকলি সভাত নিমন্ত্ৰণ কৰিছোঁ আৰু আশা ৰাখিছোঁ এইদিনা তেখেতসকলে আমাক উপস্থিত থাকি উৎসাহিত কৰিব আৰু নিশ্চয়। আৰু আমি এই কথাখিনিকে আপোনালোকক অৱগত কৰিবৰ কাৰণে আজি ইয়ালৈ নিমন্ত্ৰণ জনাইছিলোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে এই গোটেই কাৰ্যসূচীৰ যাতে বহল প্ৰচাৰ হয় আৰু যাতে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে দলে বলে আমাৰ এই অনুষ্ঠানত যোগদান কৰি আমাক যাতে এই অনুষ্ঠানটো সফল কৰি তোলাত সহায় কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।